গৈছিলোঁ আৰু মানুহ আছিলে এইখিনি মালটো উঠাই পেলাই ৰাতিপুৱা মোক পাতি পেলাই মেছেজ দি পেলাই উঠাই লৈ আহিছে। মোৰ নাম আজি চালি। কি হৈছিলে ৰাতিপুৱা? মই এইটো মোক ৰাতিপুৱা মাতি আনিলে ভাড়া মাৰিব লাগে বুলি ক'লে। তাৰপিছত মই লৈ আহিলোঁ, আনি বুলি তাত নমাম বুলি নমাবৰ কাৰণে হেৰি কৰিলে আৰু সেইটো চাফা কৰি আছে। তাৰপিছত নমাব বুলি ক'লে, এই ছাৰ দুটা আহিলে ৰখাই দিলে। ৰাতিপুৱা আমি এইফালে গৈ থাকোঁতে দেখিলোঁ মানে এখন টমটম লৈ পেলাই 4জন মানুহে গেছ লৈ পেলাই কাটি আছিলে। কাটি থকা দেখি আমাৰ ৱাৰ্ড কমিশ্যনাৰ প্ৰশান্ত বৰাদেৱক আমি ফোন মাৰিলোঁ। ফোন মাৰি ক'লোঁ দাদা এনেকুৱা কথা, এইটো মিউনিচিপালিটি এলেকাত পৰি থকা বস্তু এটা কাটি আছে 4জন মানুহে আহি। এতিয়া কোনে কাটিবলৈ দিছে কি কথা আমি একো নাজানো। ৰাতিপুৱা কেতিয়াবা শিৱ মন্দিৰ এইডোখৰত তাত বেকা হৈ আছিল তাত কাটিলে, কেবিৰোডত এনেকৈ খাৰা হৈ থাকে তাত কাটিছে, য'ত ত'ত মানে কাটি আছে আন্ধাৰতে আহি পেলাই। এইখিনি কি আছিল আচলতে? এইখিনি আপোনাৰ পুৰণা লোহাৰ পৰি আছে ইয়াত। এতিয়া কিবা দলঙৰ হ'ব নহ'লে কিবা পাতি হ'ব। ইয়াত পৰি থকা য'তে পৰি থাকে য'তে মানে কোনে দিছে কাটিবলৈ কি কথা আমি গম পোৱা নাই এতিয়ালৈকে। চুৰ কৰে আৰু এজন মুছলিম কাবাৰী ল'ৰাজন আহে লগত, এখন বলেও লৈ আহে, সেইজনে কাটি দেখোঁ মানে এজনক মুছলিম কাবাৰী ল'ৰাজনক দেখোঁ। আপোনালোকক সি লগাইছিল? সেইজনে লগাইছে। কি কাটিব দিছিলে বোলে? জজ ৰাতি কেলৈ কাটিছিলে? ৰাতিপুৱা ছাৰ কিবা অৰ্ডাৰ আছে নেকি কাটিবলৈ দিয়ে? সেইজনে আমাৰ মালিকে ক'লে অৰ্ডাৰ আছে বুলি। এতিয়া আমিতো কাম কৰোঁ। কিমান কাটিছিলে এনেই? কাটা নাই ছাৰ, চাফ কৰি আছিলোঁ সেই জংঘলৰ তলত পৰি আছে। মোৰ নাম আজি চালি। কি হৈছিলে ৰাতিপুৱা? মই এইটো মোক ৰাতিপুৱা মাতি আনিলে ভাড়া মাৰিব লাগে বুলি ক'লে। তাৰপিছত মই লৈ আহিলোঁ, আনি বুলি তাত নমাম বুলি নমাবৰ কাৰণে হেৰি কৰিলে আৰু সেইটো চাফা কৰি আছে। তাৰপিছত নমাব বুলি ক'লে, এই ছাৰ দুটা আহিলে ৰখাই দিলে।